হয়, অহা 14 ফেব্ৰুৱাৰীত উত্তৰ গুৱাহাটী যি সংযোগী দলং, এই সংযোগী দলং উদ্বোধন কৰা হ'ব আৰু ভাৰতৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 14 ফেব্ৰুৱাৰীত এই দলংখন যি উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলংখন শুভ উদ্বোধন কৰিব। মুখতে দেখুৱাব ইয়াৰে যি কাম কাজ ইতিমধ্যে সম্পূৰ্ণ হৈছে, প্ৰায় কাম কাজ সম্পূৰ্ণ হৈছে। যি ৰঙৰ কামে ৰং বা যাৱতীয় যি কাম কাজ কৰি থকা পৰিলক্ষিত হৈছে আৰু মোৰ সতীৰ্থ সংবাদ দেখুৱাই আছে দলংখনৰ যিহেতু উত্তৰ গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ দিশে আৰু যিহেতু এই উত্তৰ যি গুৱাহাটীৰ যিসকল লোক আছে বহুদিনীয়া যি সমস্যা আছিলে সমস্যা দূৰ হোৱাৰ বাবে এনেধৰণৰ দলংখন এতিয়া নৱনিৰ্মিত দলংখনেৰে অহা যোৱা কৰিব পাৰিব আৰু উত্তৰ গুৱাহাটীৰ লগতে যি আমাৰ নামনি অসমৰ যিসকল লোক এই গুৱাহাটীলৈ অহাৰ বাবে এতিয়া মাত্ৰ 10 মিনিটৰ ভিতৰতে এই গুৱাহাটী পাবলৈ সক্ষম হ'ব আৰু এনেধৰণে যি কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অহা যি 14 ফেব্ৰুৱাৰীত এই দলংখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰিব। আৰু এই দলংখনৰ কাম 2019 চনত যি আধাৰশিলা স্থাপন হৈছে আৰু 2020 চনৰ পৰা এই দলংখনৰ পূৰ্ণগতিত কাম চলিছিল আৰু যি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দলংখনক যি নিৰ্মাণ কৰাৰ যি চেষ্টা চলাইছিল আৰু ইতিমধ্যে এই দলঙৰ কাম সম্পূৰ্ণ হৈছে আৰু যি 14 ফেব্ৰুৱাৰীৰ দিনাখনে এই দলংখন যি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। কেনেদৰে কাম চলিছে? কাম সম্পূৰ্ণ হৈছে আৰু ৰং চং বা এইবিলাক ৰেলিঙৰ কাম এনেকুৱা ধৰণৰ চলি আছে। যিহেতু লোডৰ যি লোড ছেটিঙৰ যি কাম কৰি থকা দেখা গৈছে। হয়, সেইখিনি লোড ছেটিঙৰ কাম চলি আছে আৰু আজিলৈকে চলি আছে নিশা 12 বজালৈকে। আমিতো বহুত কষ্ট কৰি দলংখন বনাইছোঁ, কষ্টত বিশেষকৈ কাম কৰোঁ। আজিৰ পৰা আমি 6 বছৰৰ পৰা কাম কৰি আছোঁ। এতিয়া আমাৰ লাষ্ট মুহূৰ্ত আহি পাইছে, আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব। তো আমাৰ খুবেই ভাল লাগিছে, তো আমাৰ অসমৰ প্ৰজেক্ট খুব ভাল হৈছে। কিমানমান মানুহে শ্ৰমিকে প্ৰায় কাম কৰি আছে? ধৰক ষ্টাফ হিচাপত প্ৰায় 600-700 মানুহে কাম কৰি আছে আৰু লেবাৰখিনি ধৰিলে বহুতখিনি হয়। এতিয়া শেষ কাম চলি আছে ন? শেষ কাম চলি আছে। হয়, অহা 14 ফেব্ৰুৱাৰীত উত্তৰ গুৱাহাটী যি সংযোগী দলং, এই সংযোগী দলং উদ্বোধন কৰা হ'ব আৰু ভাৰতৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 14 ফেব্ৰুৱাৰীত এই দলংখন যি উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলংখন শুভ উদ্বোধন কৰিব। মুখতে দেখুৱাব ইয়াৰে যি কাম কাজ ইতিমধ্যে সম্পূৰ্ণ হৈছে, প্ৰায় কাম কাজ সম্পূৰ্ণ হৈছে। যি ৰঙৰ কামে ৰং বা যাৱতীয় যি কাম কাজ কৰি থকা পৰিলক্ষিত হৈছে আৰু মোৰ সতীৰ্থ সংবাদ দেখুৱাই আছে দলংখনৰ যিহেতু উত্তৰ গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হোৱাৰ দিশে আৰু যিহেতু এই উত্তৰ যি গুৱাহাটীৰ যিসকল লোক আছে বহুদিনীয়া যি সমস্যা আছিলে সমস্যা দূৰ হোৱাৰ বাবে এনেধৰণৰ দলংখন এতিয়া নৱনিৰ্মিত দলংখনেৰে অহা যোৱা কৰিব পাৰিব আৰু উত্তৰ গুৱাহাটীৰ লগতে যি আমাৰ নামনি অসমৰ যিসকল লোক এই গুৱাহাটীলৈ অহাৰ বাবে এতিয়া মাত্ৰ 10 মিনিটৰ ভিতৰতে এই গুৱাহাটী পাবলৈ সক্ষম হ'ব আৰু এনেধৰণে যি কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অহা যি 14 ফেব্ৰুৱাৰীত এই দলংখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰিব। আৰু এই দলংখনৰ কাম 2019 চনত যি আধাৰশিলা স্থাপন হৈছে আৰু 2020 চনৰ পৰা এই দলংখনৰ পূৰ্ণগতিত কাম চলিছিল আৰু যি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দলংখনক যি নিৰ্মাণ কৰাৰ যি চেষ্টা চলাইছিল আৰু ইতিমধ্যে এই দলঙৰ কাম সম্পূৰ্ণ হৈছে আৰু যি 14 ফেব্ৰুৱাৰীৰ দিনাখনে এই দলংখন যি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। কেনেদৰে কাম চলিছে? কাম সম্পূৰ্ণ হৈছে আৰু ৰং চং বা এইবিলাক ৰেলিঙৰ কাম এনেকুৱা ধৰণৰ চলি আছে। যিহেতু লোডৰ যি লোড ছেটিঙৰ যি কাম কৰি থকা দেখা গৈছে। হয়, সেইখিনি লোড ছেটিঙৰ কাম চলি আছে আৰু আজিলৈকে চলি আছে নিশা 12 বজালৈকে। আমিতো বহুত কষ্ট কৰি দলংখন বনাইছোঁ, কষ্টত বিশেষকৈ কাম কৰোঁ। আজিৰ পৰা আমি 6 বছৰৰ পৰা কাম কৰি আছোঁ। এতিয়া আমাৰ লাষ্ট মুহূৰ্ত আহি পাইছে, আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব। তো আমাৰ খুবেই ভাল লাগিছে, তো আমাৰ অসমৰ প্ৰজেক্ট খুব ভাল হৈছে। কিমানমান মানুহে শ্ৰমিকে প্ৰায় কাম কৰি আছে? ধৰক ষ্টাফ হিচাপত প্ৰায় 600-700 মানুহে কাম কৰি আছে আৰু লেবাৰখিনি ধৰিলে বহুতখিনি হয়। এতিয়া শেষ কাম চলি আছে ন? শেষ কাম চলি আছে।